অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ সমাজ ব্যৱস্থাটো দৃঢ় কৰিবলৈ অত্যন্ত দৃঢ় ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ গাঁৱত সাধাৰণতে কি হয়, গাঁৱত আমাৰ LP স্কুলত আমি প্ৰথম শ্ৰেণীৰ পৰা এডমিশ্যন ল'ব লাগে। ইংলিছ স্কুলবিলাকত কি হয়, ইংলিছ মিডিয়ামৰ স্কুলত কেজিৰ পৰা মানে আমাৰ যি অংগনবাদী পাঠ্যক্ৰম সেইটো ইংলিছ মিডিয়ামৰ স্কুলত পৃথক। গতিকে আমাৰ LP স্কুলত পঢ়িবলৈ বা আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ প্ৰথমতে ক'ত পঢ়িব লাগিব, অংগনবাদী আমাৰ কেন্দ্ৰত পঢ়িব লাগিব। গতিকে আপোনালোকে কি কৰে, এগৰাকী শিশুক ভৱিষ্যতৰ নাগৰিক বনাবলৈ বা সঠিক দিশ দিবলৈ আপোনালোকে সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থাটো গ্ৰহণ কৰে। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ একেবাৰে কম বয়সীয়া শিশুসকলক আকৌ কৈছো, পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে পুষ্টিহীনতাত ভুগিব লগা নহয়, এই গোটেই কামখিনি চোৱা চিতা কৰে। আনকি আপোনালোকে আপোনালোকৰ নিজ নিজ অঞ্চলত যিসকল প্ৰসূতি বা যিসকল সন্তান সম্ভৱা মহিলা তেওঁলোকেও যাতে ভালদৰে খাবলৈ পায়, তেখেতসকলেও যাতে পুষ্টিহীনতাত নুভুগে বা তেখেতলোকৰ গৰ্ভস্থ সন্তানৰ বিপদাপদ নহয় বা পুষ্টিহীনতাত নুভুগে, তাৰ কাৰণে আপোনালোকে কাম কৰে। আমি MMR IMR কাৰণে স্বাস্থ্য বিভাগে কাম কৰোঁ, মানে প্ৰসূতি মৃত্যুৰ হাৰ, শিশু মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ আমি কি কৰোঁ, স্বাস্থ্য বিভাগে কাম কৰোঁ। মই আগতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলো কাৰণে এই বিষয়ে অলপ বছৰত জানো। তাৰ আগতে আপোনালোকে কি কৰে, আপোনালোকৰ এলেকাৰ সন্তান সম্ভৱা মহিলাসকলক চৰকাৰে যিখিনি খোৱাৰ ব্যৱস্থা দিয়ে সেইখিনি খোৱাৰে আপোনালোকে মহিলাগৰাকীক আৰু নৱজাতক সন্তানক আপোনালোকে সুৰক্ষা দিয়ে। গতিকে মই আকৌ কৈছো, আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰে। মালনিউট্ৰিশ্যন বা পুষ্টিহীনতাক আপোনালোকে সমাজৰ পৰা নাইকিয়া কৰিবলৈ কাম কৰে। আপোনালোকে আমাৰ কণ কণ শিশুক জ্ঞানৰ পোহৰ দিয়াৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। আপোনালোকে মহিলাসকলক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে আৰু আপোনালোকে নৱজাতককো জীৱনদান দিয়াত আপোনালোকে অপৰিহাৰ্য কাম সম্পাদন কৰে।